প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰিব চামগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ সভাপতি শ্ৰীযুত ৰঞ্জন কলিতা ছাৰে। ছাৰক আদৰি আনিব মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত নিৰঞ্জন দাস ছাৰে। ইতিমধ্যে পতাকা উত্তোলন হৈ গৈছে। মই ৰঞ্জন কলিতা ছাৰক দুআষাৰ মান ক'বলৈ অনুৰোধ কৰোঁ। ছোৱালী হওক ফিং এটা দিয়া। বাৰু দিয়ক হ'ব। মোৰ অতি শ্ৰদ্ধাৰ এই অনুষ্ঠানটিৰ ভোটা তথা জন্মদাতা আমাৰ বৰ্তমানৰ কলেজ সমিতিৰ উপদেষ্টা শ্ৰদ্ধাৰ বৰ্ণমালী কলিতাদেৱ, আজি আমাৰ কলেজৰ সকলোৱে সৌভাগ্য যে তেখেত আজি আমাৰ মাজত আহি উপস্থিত হ'ব পাৰিছে। তেখেত প্ৰায়ে অসুস্থ হৈ থাকে, কিন্তু আজি পোৱাৰ পৰা তেখেত মই খবৰ লৈ আছোঁ যথেষ্ট ভাল, আৰু এতিয়া নিজে আহি আমাৰ লগত আমাৰ গাড়ীতে উঠি আহিব পৰা হৈছে। গতিকে আমাৰ কাৰণে বৰ ভাল খবৰ। আমাৰ চামগুৰি যিখন মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভাপতি তেখেতে আছিল। আমি তেখেতৰ লগতে শশী হাজৰিকা সম্পাদক আছিল, আমি এই অভাজন সহ সম্পাদক আছিলোঁ। তেখেতৰ লগতে বিভিন্ন ঠাইত দান বৰঙণি উঠাই সেই কলেজখনৰ আজি চৰকাৰীকৰণ হ'ল, প্ৰায় 25 বছৰ ভৰি দিলে। আৰু আমাৰ এই অনুষ্ঠানটো তেখেতৰ চিন্তাতেই আমি ইয়াত অনুষ্ঠিত কৰিব লগা হৈছিল। ইয়াত অনুষ্ঠিত কৰিব লগা এই কাৰণেই হ'ল, আমি চামগুৰিত মানে আমাৰ মূল ঠাইত আমি মাটি নোপোৱাৰ কাৰণে আমি ইয়াৰ কেইজনমান দাতাৰ সংগ্ৰহ কৰি আমিও লগতে আমাৰ অকণমানো আছে মাটি, আৰু আমাৰ সন্মুখৰে বীৰেন্দ্ৰ দেৱৰো আছে। গতিকে এইসকলৰ মাটিখিনি ইয়াতে পাই আমি ইয়াতে অনুষ্ঠানটো ল'ব লগা হ'ল। আৰু ছবিঘা মাটি আমাৰ খেলাপথাৰ হিচাপে আঁতৰত আছে। মুঠতে আমাৰ মহাবিদ্যালয়ৰ 8.5 বিঘা মাটি আমাৰ আছে। গতিকে এই মাটিখিনি সংগ্ৰহ কৰোঁতে তেখেতৰ যথেষ্ট অৰিহণা আছে আমাৰ কলিতা বাপজনাৰ। গতিকে তেখেতৰ চিন্তাতহে আমাৰ এই অনুষ্ঠানটো সকলোকেইটা চামগুৰিত যি শিক্ষা অনুষ্ঠান আছে তেখেতৰ হাতৰ পৰশ নপৰা নহয়। আমাৰ বালিকা উচ্চ বিদ্যালয়খনত তেতিয়া বালিকা আছিল, এতিয়া অৱশ্যে সাৰ্বজনীন হ'ল। গতিকে সেই ভাগৰো তেখেতেই পৃষ্ঠপোষক। চামগুৰি হাই ছেকেণ্ডেৰী ৰাইজৰ লগতে তেখেতেও বাঁহ গছ ফুটুহা বাঁহৰ তাত আছিলে, সেইসমূহ উঠাই কৰি সেইটো অনুষ্ঠানত তেখেতে পাতিছিলে। তাৰপিছত ছোৱালী উচ্চ বিদ্যালয়খন, তাৰপিছত আমাৰ চামগুৰি মহাবিদ্যালয়, তাৰপিছত আমাৰ এই চামগুৰি কনিষ্ঠ মহাবিদ্যালয়খনৰ তেখেতৰ হাতৰ পৰশতেই আজি আহি এই অৱস্থাটো পাইছিলোঁ। আমাৰ দুৰ্ভাগ্য, আমি 6 চনৰ কেইটামান তথ্যৰ চৰকাৰক আমি দিব নোৱাৰাৰ কাৰণে, কিন্তু আছিল এই তথ্যকেইটা। যেনে আমাৰ 5 চনত আমাৰ প্ৰথম আমাৰ চামগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ নামত ৰেজিষ্ট্ৰেশ্যন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন হৈছিল।
কিন্তু সেই তথ্যটো আমি বিচাৰি পোৱাত দেৰি হোৱাত আমি সেইকেইটা দাখিল কৰিব নোৱাৰাৰ কাৰণে আমাৰ কলেজখন 13-12 চনৰ যি পালিশীকৰণ হ'ল তাৰ পৰা আমি বঞ্চিত হ'লোঁ গতিকে সেই বঞ্চিত হোৱাৰ পিছত আজিলৈকে আমি সংগলি থাকিব লগা হৈছে যে চৰকাৰে এইভাগ কেতিয়া ল'ব গতিকে এতিয়া আমাৰ সমস্তখিনি তথ্য পাতি আমি ইতিমধ্যে জমা কৰা হৈছে দাখিল কৰা হৈছে গতিকে চৰকাৰে এতিয়া মন কৰিলে আমাৰ অনুষ্ঠানটো চৰকাৰীকৰণ হোৱাৰ আমি আশাবাদী হৈ আছোঁ আৰু হ'ব গতিকে তেখেতৰ এই সপোন আজি তেখেতে নিজে দেখিবলৈ পাইছে কেইটা অনুষ্ঠানে আজি দাগ কৰি উঠিছে আজিও আমাৰ আহি এই অনুষ্ঠানটো আমি 2003 আৰু 4 বৰ্ষতে প্ৰথম আৰম্ভ কৰিছিলোঁ সামগ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তে আমি তাত এটা লাইব্ৰেৰী আছিলে সেই লাইব্ৰেৰীটোতে আমি নিজেই আমাৰ পিটি চৌধুৰী আছে মনালিছা অলপ দেৰিকৈ সোমাইছে আৰু আমাৰ হেনাও কেইদিনমান দেৰিকৈ মনালিছা তাৰপিছত অঞ্জনা এই পিটি চৌধুৰী আৰু আমাৰ এই অঞ্জনা বৰা ইংলিছৰ আছিল এইসকল প্ৰথমে একেবাৰে আৰম্ভণিৰ পৰা এতিয়া লাগি আছে এই অনুষ্ঠানৰ লগত আৰু আমিও তেতিয়া আমি ভূগোল বিষয়ৰ পাঠদান আমি নিজে কৰাইছিলোঁ তাৰপিছত বিভিন্নজনক আমি আমাৰ নিৰঞ্জন দাসকো ছাৰকো তোমালোকৰ এতিয়া অধ্যক্ষ তেখেতকো আমি নগাঁৱত একেলগে গভৰ্ণমেণ্ট বৰ্ডত তেখেতে কিছু পাৰ্ট টাইম হিচাপে শিক্ষকতা কৰি আছিল তাতে মই পৰীক্ষা চলাবলৈ গৈ লগ পাই আমাৰ কলেজলৈ লৈ অহা হ'ল আৰু আজি তেওঁৰ আমাৰ এই অনুষ্ঠানটোৰ অধ্যক্ষ হিচাপে আজি তোমালোকৰ মাজত আছে গতিকে আমাৰ সপোন কোনদিনা বাস্তৱ হয় সেইটোহে আমি এতিয়া খনগনি থাকিব লগা হৈছে আৰু সেয়া যি কি নহওক আমাৰ কলেজখনৰ হ'বই সেইটো আমি আশাবাদী আৰু এই অনুষ্ঠানটো নোহোৱাকৈ আমি দুইজন ইহৰ মানে সংসাৰৰ পৰা আমি নাযাওঁ বুলিয়ে ভাবিছোঁ গতিকে এইবিলাকো মই আশীৰ্বাদ কৰি ৰাখিয়ে আছোঁ বুলি ক'ব পাৰিম এতিয়া 99 বছৰ আনি আৰু এবছৰ হ'লে 100 বৰ্ষ ভৰিব মই 100 বাৰ্ষিকী পালন কৰিম বুলি বিভিন্নজনক প্ৰচাৰ কৰি আছোঁ বহুতে মানে কৈ আছে যে তেখেতক এটা সন্মান জনাব লাগিছিল কিন্তু আমি কৈছোঁ যে তেখেতৰ 100 বৰ্ষটোহে আমি উদযাপন কৰিম সেইকাৰণে আমি অন্য অনুষ্ঠান মানে তেখেতক কৰিবলৈ দিয়া নাই এতিয়ালৈকে তেওঁৰ ল'ৰা সুযোগ্য সন্তান ডক্টৰ গৌতম কলিতা তেওঁ ডক্টৰ ডিগ্ৰী লোৱাৰ পিছতে আমি আমাৰ এই কলেজৰ জৰিয়তে আমি সম্বৰ্ধনাও জনাইছোঁ আৰু তেওঁ আমাৰ আজি অধ্যক্ষৰ যিখন আসন সেই আসনখনো তেওঁই মানে ডনেট কৰিছিলে আমাৰ বনমালী কলিতা দেউতাৰ সুযোগ্য সন্তান তেওঁ পুত্ৰ বোৱাৰী JB কলেজৰ ৰসায়ন বিভাগৰ এতিয়া মুৰব্বী অধ্যাপক হৈছে গৌতম কলিতা ডক্টৰ গৌতম কলিতা গতিকে এইসকলৰ মানে আছে আৰু আমাৰ আৰু এজন ছাত্ৰ আছিলে দেৱব্ৰত দাস বুলি তেওঁ ডক্টৰেট ডিগ্ৰী লওঁতে আমি দুয়োজনকে আমাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জনাইছোঁ গতিকে আজি তোমালোকক এইখিনি আমি এই পতাকাৰ তলত ধৰ্মধ্বজাৰ তলত সমবেত হৈ ক'বলৈ পাই মই নিজকে মানে গৌৰৱবোধ কৰিছোঁ যে অনুষ্ঠানটো আৰম্ভণিৰ পৰাই কাৰণ আমাৰ পৰিচালনা সমিতিৰ যিসকল লোক আছে সকলোৱে মানে হেৰিয়াৰ মানে চৰকাৰৰ প্ৰশাসনিক কাম কাজখিনিত মানে ইমান হেৰি নহয় যাৰ কাৰণে আমি 4 চনত আমি অনুষ্ঠানটো প্ৰতিষ্ঠা কৰি কিন্তু আমি 8 চনতহে প্ৰথম মানে আমি স্বীকৃতিটো পাইছিলোঁ কাৰণ তেতিয়া সম্পাদক বেলেগ এজন আছিলে মই 8 চনৰ পৰা সম্পাদকৰ দায়িত্ব লৈছিলোঁ তাৰ আগত আমাৰ প্ৰদীপ দাস আছিলে তেখেতৰ এতিয়া তেখেতে অৱশ্যে বৰ ভাল ধৰণে কামবিলাক প্ৰশাসনিক কামবিলাক নজনাৰ কাৰণে আমাৰ ওপৰত কিবা সেই 4 বছৰ আমি হেৰি কৰিব নোৱাৰিছিলোঁ পানীচল ইত্যাদিখিনি কাম কৰোঁতে আমাৰ কিছু মানে পলম হ'ল বস্তুৰ মানে তথ্য পাতিৰ অভাৱৰ কাৰণে আমি পলম হ'ল ইয়াৰ পৰা গহপুৰলৈ নিপুণ বৰা তেতিয়া মানে শিক্ষামন্ত্ৰী আছিল তেখেতৰ ঘৰলৈ গৈছিলোঁ মই বনমালী দেউতাক লৈ গৈছোঁ আৰু কমিটিৰ কেইজনমানক লৈ গৈ মন্ত্ৰী ৰকিবুল হুছেইন তেতিয়া গৃহমন্ত্ৰী আছিলে তেখেতৰ
পৃষ্ঠপোষকৰো যথেষ্ট মানে অৰিহণা আছে আৰু প্ৰতিষ্ঠাপক হিচাপে তোমালোকে ফলকখন দেখি যাওঁ তেখেতেও যদিও নিজৰ ব্যক্তিগত ফালে মানে কোনো টকা পইচা দিয়ে আমাক সহায় কৰা নাই কিন্তু আমাক যথেষ্ট পৰামৰ্শ দিছিল আৰু প্ৰথম কিন্তু 50,000 টকা তেখেতৰ পৰা আমি লৈ সেই ফলক কৰি আমি কলেজৰ মানে আধাৰশিলা স্থাপন কৰিছিলোঁ সেইটো তেখেতৰ বিধায়ক বুজি পাই আমাক দিছিলে গতিকে আজি তোমালোক আমি আজি ঊনবিংশ সংখ্যক আজি তোমালোকৰ এই নৱাগত আদৰণি সভা অৰ্থাৎ আমাৰ এই অনুষ্ঠানটোৱে আজি প্ৰতিষ্ঠা হোৱাৰ আজি 19 বৰ্ষত ধৰি ঊনবিংশ সংখ্যকত ধৰি দিলে গতিকে ইয়াৰ আগতে 18টা বৰ্ষ পাৰ হৈ গৈছে বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে আমাৰ এইসকল শিক্ষাগুৰুৱে কেইটামান মানে সেইটো দৰমহা বুলি ক'বই নাই পাৰিশ্ৰমিক হিচাপে অকণমান এতিয়াও তেখেতসকলৰ মনটো বেয়া লাগে সেইকাৰণে মই কিছু মানে আহিবলৈকে বেয়া লাগে কাৰণ মই 1,25,000 টকা মই লৈ পেলাই মই অৱসৰ হৈছোঁ মই দৰমহা পাইছিলোঁ তেতিয়া মই অৱসৰ হওঁ 1,25,000 টকা কিন্তু এইসকলে মোৰ নিজৰ ক'বলৈ বেয়া লাগে গতিকে গুৱাহাটী বহু কাম সেইকাৰণে মোৰ পকেটৰ পইচা দি খৰচ কৰোঁ এইবিলাক মই আৰু অধ্যক্ষবিলাক তেলৰ বিল দিলে আমুক দিলে এইবিলাক বেয়াই লাগো গতিকে অনুষ্ঠানটো মানে বহুত ক্ষতি হ'ব সেইকাৰণে মই এইবিলাকৰ নাজানো আমাৰ নিৰঞ্জন ছাৰেও জানে তোমালোকৰ ছাৰে বিপৰীতটো জানেই গতিকে এতিয়ালৈকে মই তেনেধৰণে কামবিলাক কৰি আছোঁ গতিকে আজি তোমালোকক এইখিনি কথা ক'বলৈ পাই আৰু মোৰ লগতে আমাৰ উপদেষ্টা 5জন আছে সভাপতি তেখেত বহুখিনিয়ে আছিল আমি সভাপতি হিচাপে ৰাখি আছিলোঁ কিন্তু হঠাতে অসুস্থ হৈ যোৱাৰ কাৰণে আমি কলৈকো লৈ যাব নোৱাৰিলোঁ সেইকাৰণে আমি সেই দায়িত্বত আমি আহিব লগা হ'ল আৰু তেখেতক আমি উপদেষ্টা হিচাপে এতিয়াও আমি মহাবিদ্যালয় এৰি দিয়া নাই তেখেতৰ ইয়াত মাটি নাই যদিও গোটেই মাটিখিনি খুজি মানে যাওঁতে বা বিচাৰিবলৈ যাওঁতে যিখিনি এতিয়া স্বীকাৰ কৰিছে কষ্ট স্বীকাৰ কৰিছে সেইখিনি আমি পাহৰিব নোৱাৰোঁ গতিকে মই আজি তোমালোকে এই পতাকাৰ তলত সমবেত হৈ আজি যি নৱাগত আদৰণি সভা মানে ঊনবিংশ সংখ্যক নৱাগত আদৰণি সভাৰ কাৰণে তোমালোকে প্ৰস্তুতি চলাইছে আমি সুখী হৈছোঁ আৰু দিনটোৰ সমূহ কাৰ্যসূচী তোমালোকে সফল ৰূপায়ণ কৰি তোমালোকে পৰিচালনা কৰিবা আৰু ছাৰ বাইদেউহঁতক সহায় কৰিবা যাতে কোনো উশৃংখল পৰিৱেশৰ যাতে ইয়াত মানে সৃষ্টি নহয় তাৰ কাৰণে তোমালোকে নিজে মানে সাৱধান হ'বা সতৰ্ক হ'ব নহ'লে আমি ভৱিষ্যত আমি খবৰ দি থৈছোঁ থানাত আৰু যদি কোনোবা তেনেকুৱা মানে উপযোগ কৰে বা বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে আমি তেওঁলোকক থানালৈ জনাই দিছোঁ গতিকে মই এই ধৰ্মধ্বজাৰ তলত পতাকাৰ তলত তোমালোকক এইখিনি কৈছোঁ আৰু শিক্ষাগুৰুসকলকো মই ধন্যবাদ জনাইছোঁ আজি এই অনুষ্ঠানটোৱে পইচা নাই সাহস কৰিছে যে কৰিবলৈ মই তাকে মহোদয় কয় পইচাই নুঠিব ছাত্ৰ ছাত্ৰীসকলে যিমানখিনি পইচা দিছে সিমানখিনিয়ে নোযোৰে কিন্তু তথাপিও তোমালোকে অনুষ্ঠানটো যিহেতু তোমালোকে লৈছা গতিকে সেইকেইটা অৰিহণা আগবঢ়াই আমাৰ অনুষ্ঠানটো সফল ৰূপায়ণ তোমালোকে ছাৰ বাইদেউসকলক সহায় কৰিবা কাৰণ আমি কোনো চৰকাৰী অনুদান নাপাওঁ মানে এই আগতে আমাৰ ফিক্স পে দৰমহা দিছিলে ফিক্স পে দৰমহা হিচাপে দিছিল মানে যিটো স্কেল আছিল তেতিয়া সেই স্কেলটো দিছিলে 8,000 6,000 3,000 এনেকৈ মানে তেতিয়া 8,000 টকা বেছিকৈ আছিলে আমাৰ দৰমহা সেইটো ইয়াত তেখেতসকলক দিছিলে অধ্যক্ষক 8,000 দিছিলে বাকীসকলক 6,000 কৰিছিলে কিন্তু আমাৰ বিজেপি চৰকাৰখন আহি সেইটোহে আমাক মানে আচলতে মাধমা দিলে কংগ্ৰেছৰ থকাৰ দিনত আমি 5 বছৰ এনেধৰণে আমাৰ এইসকলে ফিক্স পে পাইছিলে কিন্তু যেতিয়া যিদিনৰ পৰা বিজেপি আহি কলেজখিনি ল'ম বুলি কৈ পেলাই এইটো বন্ধ কৰি দিলে আৰু আজিলৈকে আমি নাপালোঁ আৰু গতিকে এইখিনি সমস্তখিনি মই মনৰ আৱেগত তোমালোকক দাঙি ধৰিছোঁ তোমালোকেও আমিতো আৰু কিমান দিন অনুষ্ঠানৰ লগত ধৰি ৰাখিব পাৰোঁ বা জীয়াই থাকোঁ সেইটোতো ঠিক নাই গতিকে তোমালোকেও আহি ইয়াত সহায় সহযোগিতা কৰিব লাগিব কোনোবাসকল আহি হয়তো ইয়াতে কোনোবাই অৱস্থাও কৰিবলৈ আহিব লাগিব পাৰে কলেজত গতিকে মই সকলোলৈকে
আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি আজি পতাকা কৰি এই নৱাগত আধুনিক সভাৰ ভ্ৰমণধাৰা উত্তোলন কৰি মই এইখিনিতে বাধা আপোনাক সকলোকে মই জনাইছোঁ আৰু কৃষ্ণ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত হৈছে। ইয়াৰ পিছৰ কাৰ্যসূচী বন্তি প্ৰজ্বলন। বন্তি প্ৰজ্বলন কৰিব আমাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ মুখ্য উপদেষ্টা শ্ৰীযুত বনমালী। दीपज्योति परम ज्योति दीपज्योति परम ज्योति दीपज्योति जनार्दनः दीपो हरतु मे पापम् दीपज्योति नमोस्तुते शुभं करोतु कल्याणम् आरोग्यं सुख सम्पदः द्वेषबुद्धिविनाशाय आत्मज्योति नमोस्तुते आत्मज्योति प्रदीप्ताय ब्रह्मज्योति नमोस्तुते ब्रह्मज्योति प्रदीप्ताय गुरुज्योति नमोस्तुते। আমার ধরনের গতিকে বিশ্বাসটো আছে বিশ্বাস থকাটো হ'ল আমাৰ জীৱনৰ জীৱিকা গতিকে আমি সদায় নিজক চিন্তা কৰিব লাগে নিজক নিজে চিন্তা কৰি সদায় কৰাৰ বাবে তেতিয়া একো ভয় নাই সকলো ৰক্ষা কৰিব মোক ধৰিবৰ কাৰণে সমস্ত বিপদৰ বাকী মই ভগৱানে কৈছিল গতিকে আমাৰ বিপদ আহিবই নোৱাৰে আমি যদি তেখেতক হৃদয় কৰোঁ এই হৃদয় অতি কোনো সেইভাৱে আমি চাব লাগিব আৰু আমি সম্পূৰ্ণভাৱে যাব লাগিব আৰু একো নালাগে একো নহয় দুখটো আগবাঢ়ি যাব লাগিব যেতিয়া আমাৰ কিবা এটা হয় দুখত কিবা সেইটো আমাৰ ভগৱানৰ ওচৰত নিবেদন যে প্ৰথম কৰ্তব্য তেওঁৰ নাম লৈ কিমান গতিকে আজিলৈকে এনেকুৱা বিপদত পৰা নাই যিটো হৈ উঠা নাই হয়তো দুদিন পিছত হ'ব পাৰে তথাপি হ'ব এই তোমালোকৰ হেৰি এইটো ক্ষেত্ৰতে একেষাৰ কথাতে হোৱা ইয়াত টকা পইচা খৰচ কৰা নাই এই ঘৰটো ঘৰৰ নিজেই খৰচ কৰা নাই আমি যেতিয়া বিপদত পৰিছিলোঁ আমি মহাবিদ্যালয় আছিলে এই জেগাবিলাকে হেৰি কৰিলে আৰু ভগৱানৰ ইয়াতে অন্তত আমাৰ কাম তেখেতে আমিও ভাল পাইছোঁ ভৱিষ্যতেও ভাল পাম এই কথাবোৰ বৰ্তমানৰ ঘটনাত
উঠি গৈছে আৰু হ'ব ইয়াতে আৰু হ'ব গতিকে তাৰ কাৰণে বাট চাই আছোঁ মই আজি ভগৱানক লৈ আহিছোঁ মোৰ অৱস্থা বৰ বেয়া আছে মাত্ৰ হৈছিলে এই 14 তাৰিখৰ পৰা মোৰ অসুখ বেছি হৈছে তেতিয়া মই এনেকৈ ভগৱানৰ ওলাইছোঁ মোৰ সত্ৰে সোমাইছোঁ চব ভগৱানে কৰি গৈছে মই খাদ্য হৃদয়ত গৈছোঁ আৰু কিবা ভুল থাকিলে তাক শুধৰাবলৈ সহায় কৰিছোঁ গতিকে মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ পাহৰি যাব নালাগে নিজৰ পাহৰণে সফল বিচাৰ গতিকে বিশ্বাস চাবলৈ যাব নালাগে আমি সত্যৰ সদায় সেইটোৱে থাকিম মই আৰু এটা কথা লৈ আহিছিলোঁ হেৰাই গৈছে মোৰ এই সত্যকে দিগদাৰি কৰিছোঁ আহতকৈ পইচা ভাল হৈছে আজি মই বৰ ভাল পাইছোঁ মোৰ পৰিশ্ৰমৰ সেইটো ভাল দেখা পাইছোঁ গতিকে মই সকলো ছাত্ৰ ছাত্ৰীকে মোৰ আন্তৰিক ধন্যবাদ জনাই আজিৰে মোৰ এই কলীয়া আখৰৰ দুএষাৰ সামৰণি মাৰিছোঁ কৃষ্ণ কৃষ্ণ নৱাগত আদৰণি সভা ও সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিবলৈ মনস্থ কৰি ইতিমধ্যে দুটা কাৰ্যসূচী আমি পালন কৰিবলৈ সক্ষম হৈছোঁ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইয়াৰ পিছতে দ্বিতীয় কাৰ্যসূচী বন্তি প্ৰজ্বলন ইতিমধ্যে হৈ গৈছে এতিয়া আমি আগবাঢ়িছোঁ 2003 বৰ্ষত চামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নতুনকৈ নামভৰ্তি কৰা ক্লাছ 9 আৰু 11 শ্ৰেণীত আহি পঢ়া আৰম্ভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ চিনাকি পৰ্ব আনুষ্ঠানিকভাৱে আমি কৰিবলৈ আগবাঢ়িছোঁ তেওঁলোকে পৰ্যায়ক্ৰমে আহি নিজৰ নিজৰ চিনাকি দি আমাক সহায় কৰে যেন প্ৰথমতে আমি 9ৰ ক্ষেত্ৰত আগবাঢ়িছোঁ প্ৰথমতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ৰোল নম্বৰ 1 ভাৰতী বৰাই আমাৰ মঞ্চত আহি নিজৰ পৰিচয়টো দাঙি ধৰিবৰ কাৰণে আমি আহ্বান জনালোঁ যদি অনুপস্থিত আছে তেন্তে আমি দ্বিতীয়জনক আমি আমাৰ মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনালোঁ ৰোল নম্বৰ 1ৰ পৰা 10ৰ ভিতৰত কোন আছে তোমালোক নিজে পৰ্যায়ক্ৰমে আহা 1ৰ পৰা 10ৰ ভিতৰত মই সোণাৰীবাৰীৰ পৰা আহিছোঁ চামগুৰি পূৰ্ণিমা শইকীয়া বিদ্যালয়ৰ পৰা আহিছোঁ মুজাহিদুৰ ইছলাম মঞ্চলৈ উঠি আহা তোমাৰ নাম কোৱা ক'ৰ পৰা আহিছিলা চিনাকি পাবা হা
এইফালে উঠি উঠি আসাদুল আসাদুল নামটো ক'ৰ পৰা আহিছা তাৰপিছত তুমি मैं क्लास 9 पढ़ूँ मैं आगते नगाँव स्कूल पढ़िছিলোঁ আৰু এতিয়া মই চামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়োঁ আৰু স্কুলখন আহি মোৰ ভাল লাগিছে মই কিবা এটা ক'বলৈ আহিছোঁ মই আগতে কনুৱামাৰী পঢ়িছিলোঁ স্কুল নাম কনুৱামাৰী এম ই স্কুল এতিয়া মই পঢ়ি আছোঁ চামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত মই বাগৰালী এম ই স্কুলৰ পৰা আহিছিলোঁ ক্লাছ 9ত পঢ়োঁ ঘৰ বাগজৰালী স্কুলত আহি বহুত ভাল লাগিছে আৰু স্কুলৰ নাম চামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ইয়াকে কৈ মোৰ কৰ্তব্য নমস্কাৰ মোৰ নাম ইছমাইল আলী মই চামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়ি আছোঁ আলহাজ নুৰুল হুছেইন হাই মাদ্ৰাছাৰ পৰা আহিছোঁ মই এতিয়া ক্লাছ 9ত পঢ়োঁ স্কুলটো পঢ়ি বহুত ভাল লাগিছে নমস্কাৰ মোৰ নাম বাইজুল হক মই সোণাৰীবালী এম ই স্কুলৰ পৰা আহিছোঁ আৰু মই চামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়োঁ মই ক্লাছ 9ত পঢ়োঁ নমস্কাৰ মোৰ নাম আইছা সিদ্দিকা মই মাগুৰী আৱদ্ধ জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ মই ক্লাছ 11ত পঢ়ি আছোঁ নমস্কাৰ মোৰ নাম মিছ ৰজিনা বেগম মই বৰ্মা ইম্পেৰিয়েল একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছোঁ মোৰ ঘৰ বগামুৰ মই ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছোঁ হাই স্কুলৰ পৰা এতিয়া মই ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছোঁ মই কনুৱামাৰী জাতীয় বিদ্যানিকেতনৰ পৰা পঢ়ি আহিছোঁ এতিয়া ফাৰ্ষ্ট ইয়েৰত পঢ়োঁ নমস্কাৰ মোৰ নাম মাহমুদুল হক মই কনুৱামাৰী জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ অজিত ডেকা নেক্সট অজিত ডেকা ক'ত আছা নমস্কাৰ মোৰ নাম চৰংকী ভাঞ্চু মই আঞ্জুৱাপানী হাই স্কুলৰ পৰা আহিছোঁ মই এতিয়া ফাৰ্ষ্ট ইয়েৰত পঢ়োঁ নমস্কাৰ নাম শ্ৰী অজিত ডেকা মই আঞ্জুৱাপানী হাই স্কুলৰ পৰা আহিছোঁ আৰু মই ফাৰ্ষ্ট ইয়েৰত পঢ়োঁ নমস্কাৰ আলহাজ নুৰুল হুছেইন হাই মাদ্ৰাছাৰ পৰা আহিছোঁ মই এতিয়া চামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়োঁ ক্লাছ 9ত পঢ়োঁ নমস্কাৰ মোৰ নাম ফাকিবুৰ ৰহমান আমি কনুৱামাৰী জাতীয় বিদ্যানিকেতনৰ পৰা আহিছোঁ এতিয়া চামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়ি আছোঁ ক্লাছ 9ত নমস্কাৰ মোৰ নাম শ্ৰী ভাৰতী বৰা মই নগাঁও নগৰ জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ আৰু এইখন স্কুল বহুত আপোন আৰু বহুত ভাল লাগিছে ইয়াত পঢ়ি মই ক্লাছ 9ম শ্ৰেণীত পঢ়োঁ এয়াকৈ মোৰ নাম খুজবৰা ফেৰদৌছ মই বাগবাৰীৰ মধ্যগেজিৰ পৰা আহিছোঁ নমস্কাৰ মোৰ নাম আফছানা খাতুন মই ক্লাছ 9ত পঢ়োঁ শ্ৰী পিংকী ৰাজবংশী মই বাগবাৰী মধ্যমন্দিৰ ইংৰাজী বিদ্যালয়ৰ পৰা আহিছোঁ মই ক্লাছ 9ত পঢ়ি আছোঁ চ' মোক এইটো স্কুলত আহি বহুত ভাল লাগিছে থেংক ইউ মোৰ নাম মোহাম্মদ খলিলুৰ ৰহমান মই নগাঁও জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ এতিয়া চামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়ি আছোঁ মই সোণাৰীবালী এম ই স্কুলৰ পৰা আহিছোঁ এতিয়া ক্লাছ 9ত পঢ়ি আছোঁ নমস্কাৰ মই সুলতানা খাতুন মই সোণাৰীবালী এম ই স্কুলৰ পৰা আহিছোঁ ক্লাছ 9 নমস্কাৰ মোৰ নাম আফছানা মই সোণাৰীবালী স্কুলৰ পৰা আহিছোঁ
শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছোঁ আৰু এতিয়া চামগুৰি ছেকেণ্ড ইয়াৰ জুনিয়ৰ স্কুলত পঢ়োঁ ক্লাছ 9। ইয়াৰ পিছৰ কাৰ্যসূচী আছে মুকলি সভা। ইতিমধ্যে আমাৰ বিশিষ্ট ব্যক্তি নিমন্ত্ৰিত অতিথিসকল আহি উপস্থিত হৈছে। তেওঁলোকক আমাৰ মঞ্চলৈ আহিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। আদৰি আনিব আমাৰ প্ৰবক্তা আবুল কাছেম ছাৰ, আফাজুদ্দিন ছাৰ আৰু দিপুল কুমাৰ নাথে। চামগুৰি কনিষ্ঠ মহাবিদ্যালয় তথা চামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নৱাগত আদৰণি সভা ও সাংস্কৃতিক অনুষ্ঠানৰ এই মুকলি সভাত আমাৰ মাজত উপস্থিত হোৱা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল তথা নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকললৈ মোৰ প্ৰণিপাত জনাইছোঁ। আজি এই মুকলি সভাখনৰ কাৰ্যসূচীসমূহ চলাই নিবৰ কাৰণে সভাপতি হিচাপে আসন গ্ৰহণ কৰিবৰ কাৰণে আমাৰ স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত ভদ্ৰ কলিতা দেৱক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই আমাৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী আফচানাক আহ্বান জনালোঁ। মই কাৰ্যসূচী ভাগ সভাপতিৰ হাতত অৰ্পণ কৰিছোঁ। মোৰ শ্ৰদ্ধাৰ আমাৰ চামগুৰি কনিষ্ঠ মহাবিদ্যালয় বৰ্তমান জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আমাৰ এই অনুষ্ঠানটোৰ জন্ম লগ্নৰে পৰা যাৰ হাতৰ পৰশেৰে 2003-04 বৰ্ষত আমি চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গাতে লাগি থকা আমাৰ ৰাজহুৱা পুথিভঁৰালত আমি তাতেই প্ৰথম আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ আৰু আমাৰ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায়সকল বিষয় শিক্ষকৰ পাঠদানৰ জৰিয়তে আমি শুভাৰম্ভ কৰিছিলোঁ আৰু তাৰপিছত আমি এইখিনিতে আমি আহি আমাৰ নিজ এলেকাধীনত অৰ্থাৎ আমাৰ চামগুৰি মূল ঠাইত আমি মাটি নাপায় ইয়াৰে আমি কেইজনমান দাতা যেনে আমাৰ বীৰেন দাস আৰু মোৰ উপায় এই কাষৰ বিল্ডিঙৰ পৰাই সিফালে 1.5 বিঘা মাটি আমিও অতীন্দ্ৰ বণিকৰ পৰা কিনি লৈছিলোঁ, লৈ মহাবিদ্যালয়তে আমি দানখিতে দিছোঁ আৰু অকণমান আমাৰ প্ৰদীপ কলিতা দেৱৰো আছে। এইখিনি মাটি আৰু আমাৰ যোগেশ্বৰ বৰাদেৱৰ খুৰশালী আমাৰ নৱজ্যোতি বৰা বৰ্তমান তেওঁ ইয়াত নাই, যোৰহাটৰ ফালে থাকে, তেখেতৰো মাটি আছে আৰু যোগেশ্বৰ বৰা বাপৰো আছে। সেই 6 বিঘা মাটি আমাৰ খেলাপথাৰৰ অকণমান আঁতৰত আছে বাগানৰ মাজত। এই লৈ আমাৰ 8.5 বিঘা মাটিৰে আমি আমাৰ ৰাজহুৱা পুথিভঁৰালৰ পৰা
অনুষ্ঠানটো ইয়ালৈ আমি লৈ আহিলোঁ। আহি আজি আমাৰ এই প্ৰতিষ্ঠা দিৱস ঊনবিংশতম সংখ্যকত ভৰি দিলে, অৰ্থাৎ 19 বছৰত ভৰি দিলে আৰু কেইমাহৰ পিছতেই 19 বছৰ পূৰ্ণ হ'ব। গতিকে আমি এই অনুষ্ঠানটোৰ মূল হোতা আমাৰ বনমালী কলিতাদেৱ, তেখেতৰ পৃষ্ঠপোষকতাতে আমি বিভিন্নজনৰ লগত যোগাযোগ কৰি মাটিখিনি লৈ অনুষ্ঠানটো আমি গঢ় দি উঠাইছিলোঁ। গতিকে আজি এই 19 বৰ্ষত মানে ভৰি দিছেহি। গতিকে আজি এই নৱাগত আদৰণি সভা 19 সংখ্যক নৱাগত আদৰণি সভা মহাবিদ্যালয়ৰ উদ্যোক্তাসকলক অধ্যক্ষকে প্ৰমুখ্য কৰি আমাৰ শিক্ষাগুৰুসকলে আৰু ছাত্ৰ ছাত্ৰীসকলে আজি উদযাপনৰ ব্যৱস্থা কৰিছে। আৰু এই অনুষ্ঠানৰ আৰম্ভণিৰ দুটা কাৰ্যসূচী ইতিমধ্যে বন্তি প্ৰজ্বলন আৰু মহাবিদ্যালয়ৰ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। তাত আজি আমি নথৈ আনন্দিত হৈছোঁ যে যোৱাকালিলৈকে অসুস্থ হৈ থকা বনমালী কলিতা দেউতাৰ বাপজনাৰ অসুস্থ, কিন্তু আজি মই ৰাতিপুৱাই আহি খবৰ কৰি কৈছে মই যাব পাৰিম, যাম, তুমি মাত্ৰ লৈ যাবা। মই ৰাতিপুৱাই আহি ওলাবলৈ কৈ 9 বজাত যিহেতু আমি পতাকা উত্তোলন কৰিব লাগিব, তেখেতক লৈ আহি আমাৰ মাজত তেখেতে দুআষাৰ বক্তব্য ৰাখিলে। মই নথৈ আনন্দিত হৈছোঁ। আজি এইখিনি গুৰুৰ কৃপা আৰু ভগৱানৰ আশীৰ্বাদতে হৈছে বুলি আমি ধৰিছোঁ। গতিকে আৰু আমি আশা কৰিছোঁ তেখেত এতিয়া 99 বৰ্ষত ভৰি দিছে, মানে চলি আছে। আৰু আমি শতবৰ্ষ উদযাপনৰ কাৰণে আমি অকণমান সিদ্ধান্ত লৈছোঁ, আমি সেই উদযাপন দিৱস আমি পাতিম। গতিকে আজি তেখেতক আমাৰ এই নৱাগত আদৰণি সভাৰ মুকলি সভাত তেখেতক পাই আমি নথৈ আনন্দিত হৈছোঁ। সঁচাকৈ আমি ভাবিব নোৱাৰা কথা এটা, তেখেত বিচনাতে থাকেই, কিন্তু আজি ৰাস্তালৈকে খোজকাঢ়ি আহি মোৰ গাড়ীত উঠি আহিব পৰা হৈছে। গতিকে আমি ভাল পাইছোঁ। গতিকে আমি আৰু ভগৱন্তৰ ওচৰত তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। গুৰুজনৰ নিচিনাকৈ প্ৰায় 120 বছৰলৈ জীয়াই থাকক বুলিও আমি আশীৰ্বাদ কৰিছোঁ। গতিকে আজিৰ এই নৱাগত আদৰণি সভাত আমি আমন্ত্ৰণ জনাই অনা আমাৰ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্লভ মহন্ত ডাঙৰীয়া আমাৰ কাষতে আছে। আৰু আমাৰ আমন্ত্ৰণ জনাই অনা আমাৰ স্থানীয় ভূপেন হাজৰিকা, আমাৰ বৰ্তমানৰ আমাৰ এই ছাত্ৰ আমাৰ নীলু শইকীয়া, তেওঁ এতিয়া গাঁও প্ৰধান হৈছে এই চামগুৰি গাঁৱৰ, তেওঁ আমাৰ মাজত আহি পাইছেহি। আৰু আমাৰ এজন সদস্য, কাৰ্যকৰী সদস্য আমাৰ অফুল বৰা বা প্ৰাক্তন মানে প্ৰধান শিক্ষক অফুল বৰা বাবু আমাৰ মাজত আহি উপস্থিত হৈছেহি। মই সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজি আপোনাসৱে যি এই সভাখন পৰিচালনাৰ কাৰণে সভাপতিৰ আসন গ্ৰহণ কৰিবৰ কাৰণে আমাক অনুৰোধ জনাইছে, মই আপোনালোকৰ সকলো প্ৰকাৰৰ সহায় সহযোগিতা কামনা কৰি আজিৰ সভাখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে মই সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। সভাপতিৰ আসন গ্ৰহণ ইতিমধ্যে হৈ গৈছে। সভাৰ উদ্দেশ্য ব্যাখ্যাও আমাৰ অধ্যক্ষ নিৰঞ্জন দাসদেৱে আপোনালোকক অৱগত কৰিলে। ইয়াৰ পাছত আছে সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধনা অনুষ্ঠান হাত ধৰিবৰ কাৰণে আমি আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপক অধ্যাপিকাসকলক অনুৰোধ জনাইছোঁ। নৱাগত আদৰণি সভাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল,
উদ্দেশ্য ব্যাখ্যা ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৰি গৈছে। এতিয়া আছে সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধনা অনুষ্ঠান ভাগ আৰম্ভ কৰাৰ আগতে মই চামগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি এষাৰ কথা ক'বলৈ বিচাৰোঁ। যিহেতু আমি আমাৰ এই নৱাগত আদৰণি সভাভাগ চলাবলৈ আমি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকলে আমাৰ সন্মুখত আমাৰ জীৱনৰ প্ৰয়োজনীয় বিভিন্ন কথা তেওঁলোকে আমাৰ আগত উপস্থাপন কৰিব, তেওঁলোকে আমাক ক'ব। গতিকে সমূহ ছাত্ৰ ছাত্ৰীয়ে একান্ত মনে নিজৰ নিজৰ আসনত বহি তেখেতসকলৰ বক্তৃতাসমূহ শুনিবলৈ অনুৰোধ কৰিলোঁ। আমি কথা পাতিবলৈ বহুত সময় পাম। গতিকে তেখেতসকলে যিমানখিনি সময় তেখেতসকলৰ সাৰুৱা ভাষণ আমাৰ আগত প্ৰদান কৰিব, গতিকে সেই সময়খিনি আমি সুন্দৰকৈ একান্ত মনে নিজৰ আসনত বহি আমি শুনিম। ছাত্ৰ ছাত্ৰীসকলৰ লগতে প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীও যিহেতু তেওঁলোকৰ সাৰুৱা ভাষণসমূহ একান্ত মনে শুনিব আৰু ময়ো শুনিম। গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে মই অনুৰোধ কৰোঁ যাতে তেওঁলোকে কোনো ধৰণৰ হুলস্থুলৰ পৰিৱেশ সৃষ্টি নকৰি ইটোৰ সিটোৰ লগত কথা বতৰা নাপাতি এই সময়খিনি একান্ত মনে বহি তেখেতসকলৰ বক্তৃতাসমূহ শুনিবলৈ অনুৰোধ কৰিলোঁ। যিহেতু কথা পাতিবলৈ আমি ইয়াৰ পিছত বহুত সময় পাম, আমি তেওঁলোকক আমি আমন্ত্ৰণ কৰি আনিছোঁ। গতিকে মহাবিদ্যালয়ৰ ইয়াত সন্মানৰ কথা আছে, তোমালোকৰ সন্মানৰ কথা আছে। গতিকে তোমালোকলৈ মোৰ আকৌ এবাৰ অনুৰোধ যে সকলোৱে নিজৰ নিজৰ আসনত বহি পেলাই শিক্ষাগুৰুসকলৰ সাৰুৱা ভাষণসমূহ তোমালোকে শুনা। এতিয়া মই সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমাৰ সভাপতি মহোদয়ক সম্বৰ্ধনা জনোৱা ইতিমধ্যে হৈ গৈছে। ইয়াৰ পিছত মই সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ আমাৰ চামগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ মুখ্য উপদেষ্টা শ্ৰীযুত বনমালী কলিতা ছাৰক এখন ফুলা গামোচাৰে আদৰণি জনাব। দ্বিতীয় বৰ্ষৰ ছাত্ৰী ৰুকসানা মাৰুফা খাতুন আৰু লগতে এখন চেলেঞ্জ চাদৰেৰে সম্বৰ্ধনা জনাব তাছলিমা বেগমে। ইয়াৰ পিছত মই সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ আজি আমাৰ এই নৱাগত আদৰণি সভাখনৰ মুখ্য অতিথিৰূপে আমি আমন্ত্ৰণ কৰি অনা চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত দুৰ্লভ মহন্ত ছাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাব প্ৰথম বৰ্ষৰ ছাত্ৰী চুলতানা বেগমে। চুলতানা বেগম অনুপস্থিত, তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব চুলতানা বেগমে। লগতে এখন তেখেতক চেলেঙেৰে সম্বৰ্ধনা জনাব আয়েশা সিদ্দিকা। ইয়াৰ পিছত মই সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ চামগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য শ্ৰীযুত প্ৰফুল্ল বৰাদেৱক। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব মুনিৰা খাতুনে। সাদিকুল ৰহমান নাই। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ চামগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য শ্ৰীযুত ভূপেন হাজৰিকাদেৱক। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব আছিদুল নেহাৰ। ইয়াৰ পাছতে মই সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ
আমাৰ চামগুৰি গ্ৰান্টৰ গাঁও প্ৰধান তথা এজন বিশিষ্ট অভিনেতা, তেওঁ খুব সুন্দৰ অভিনয় কৰে। তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহিবলৈ উপস্থিত হৈছেহি। তেখেত আমাৰ ওচৰৰে শ্ৰীযুত নীলু শইকীয়াদেৱক এখন ফুলাম গামোচাৰে আদৰণি জনাব ভাৰতী বৰাই। সমাৰণা অনুষ্ঠান ভাগ মই অস্থায়ীভাৱে স্থগিত ৰাখিছোঁ। ইয়াৰ পিছৰ কাৰ্যসূচী মই সভাপতি মহোদয়ক চলাই নিবৰ কাৰণে অনুৰোধ কৰিলোঁ। ক্ষমা কৰিব, আমাৰ এখন চেনেলে আদৰণি জনাব মহাবিদ্যালয়ৰ ছাত্ৰী ফৰিদা খাতুনে, শ্বৰীফা খাতুনে। ইয়াৰ পাছতে আমাৰ চামগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ শ্ৰীযুত নিৰঞ্জন দাস ছাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাব আছিদুল নেহাৰে। এতিয়া মই সমাৰণা অনুষ্ঠান আমাৰ আমন্ত্ৰিত অতিথিসকলৰ চিনাকি পৰ্ব আৰু সম্বৰ্ধনা অনুষ্ঠানটো সামূহিকভাৱে স্থগিত ৰখা হৈছে। পৰৱৰ্তী সময়ত আমি আমাৰ আলহীসকল আমন্ত্ৰিত অতিথিলৈ আহি পেলাই আমি পুনৰ আৰম্ভ কৰিম। এতিয়া আমি কাৰ্যসূচী ভাগলৈ যাবলৈ আগবাঢ়িছোঁ। আমি ইয়াৰ পাছত কাৰ্যসূচীমতে লিপিবদ্ধ কৰি ৰখা হৈছে মুখ্য অতিথিৰ ভাষণ। আমি শ্ৰদ্ধাৰ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত দুৰ্লভ কুমাৰ মহন্তদেৱক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত সভাৰ নিৰ্দিষ্ট সময়ৰ আগতে আহি আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মহাবিদ্যালয়ৰ তৰফৰ পৰা। এতিয়া আমি তেখেতক মুখ্য অতিথিৰ ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে তোমালোক যদিও এতিয়াও ক'ৰবাত আঁতৰত আছা, তোমালোকে আহি মঞ্চত আমাৰ নিজৰ আসন গ্ৰহণ কৰি ছাৰৰ সুন্দৰ আৰু সুৰীয়া ভাষাৰে যি বক্তৃতা দিব সেইখিনি তোমালোকে শুনিবা বুলি আশা ৰাখি আমি মুখ্য অতিথিক আমাৰ উদ্যোক্তাসকলৰ জনাইছে মহাবিদ্যালয়ৰ পৰা যে আমাৰ এভাগ এই মঞ্চ উদ্বোধনীৰ কাৰণে সমবেত সংগীত এভাগ ৰাখিছিলে। গতিকে দুই এগৰাকী শিল্পী আহি পোৱাৰ পলম হোৱাৰ কাৰণে আমি স্থগিত ৰাখিছিলোঁ। এতিয়া আহি পাইছে, গতিকে আমি তেখেতসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এই সমবেত সংগীত পৰিৱেশনৰ কাৰণে। তাৰ পাছতে আমি মুখ্য অতিথিৰ ভাষণ ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাম পৰিৱেশনৰ কাৰণে।
মণ্ডলী আৰু ছাত্ৰ ছাত্ৰীসকলে যৌথভাৱে এই সমবেত সংগীত পৰিৱেশন কৰিলে। মই শিল্পীসকলক ভৱিষ্যত উজ্জ্বল কামনা কৰি আৰু ধন্যবাদ জ্ঞাপন কৰি মই পৰৱৰ্তী কাৰ্যসূচী যাব বিচাৰিছোঁ। পৰৱৰ্তী কাৰ্যসূচী আছে আমাৰ মুখ্য অতিথিৰ ভাষণ। ইতিমধ্যে আমি শিল্পীসকলৰ অলপ প্ৰস্তুতিৰ কাৰণে আমি স্থগিত ৰাখিবলগীয়া হৈছিল। এতিয়া আমি অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাননীয় শ্ৰীযুত দুৰ্লভ কুমাৰ মহন্তদেৱে আমাৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰিছে। গতিকে আমি তেখেতক আমি আজি এই অনুষ্ঠানটোক লৈ আৰু ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আমি ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন চামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ মাননীয় সভাপতি তথা আজি এই সুন্দৰ সভাৰ সভাপতিৰ আসন অলংকৃত কৰা মোৰ একালৰ সতীৰ্থ সহকৰ্মী পৰম বন্ধু শ্ৰদ্ধাৰ কলিতাদেৱ। শাস্ত্ৰই কৈছে গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, গুৰু পৰম ব্ৰহ্মস্বৰূপ, সাক্ষাৎ পৰম ব্ৰহ্মস্বৰূপ বুলি কৈছে। তেনে পৰম ব্ৰহ্মস্বৰূপ মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ বনমালী কলিতা ছাৰ। তেখেত আমাৰ মাজত বিদ্যমান। এইটো বয়সত আজিৰ এই সভাত আসন অলংকৃত কৰিবলৈ ভগৱন্তই তেখেতক শক্তি দিছে। সেইজন গুৰুলৈ মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। মঞ্চত উপবিষ্ট বিদ্যালয়ৰ পৰিচালনা সমিতিৰ শ্ৰদ্ধাৰ সদস্যসকল, আমন্ত্ৰিত অতিথিবৃন্দ, চামগুৰি এসময়ৰ কনিষ্ঠ মহাবিদ্যালয়ৰ বৰ্তমান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শ্ৰদ্ধাৰ অধ্যক্ষ প্ৰমুখ্যে অধ্যাপক অধ্যাপিকাসকল আৰু অতিকৈ স্নেহৰ ছাত্ৰ ছাত্ৰীসকল, যদিও তোমালোকক সম্বোধনটো আমি শেষত কৰোঁ, অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বুলি কৈ শেষত কৰোঁ আমি, কিন্তু আচলতে এই সভা সমিতিবিলাক তোমালোকৰ কাৰণে আমি কৰোঁ। গতিকে সেইফালৰ পৰা যদিও তোমালোকক শেষত সম্বোধন কৰা হয়, তথাপিও গোটেই মৰম চেনেহ আশীৰ্বাদ সকলো তোমালোকলৈহে যায়। গতিকে শেষত তোমালোকক সম্বোধন কৰিছোঁ বুলি তোমালোকলৈ আমি অৱহেলা কৰিছোঁ, তেনেকুৱা ভাৱ তোমালোকে মনত কেতিয়াও নলবা। মোৰ সৌভাগ্য এই কনিষ্ঠ মহাবিদ্যালয় তথা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন সময়ত এনেধৰণৰ সভা সমিতিত আমন্ত্ৰিত হওঁ আৰু ইয়াত উপস্থিত থাকি তোমালোকৰ লগত ভাৱৰ বিনিময় কৰিবলৈ পাই বা তোমালোকক দেখি তোমালোকৰ লগত তোমালোকৰ সন্মুখত থিয় হৈ দুষাৰ বক্তব্য আগবঢ়োৱাৰ যিখিনি সুবিধা মই পাওঁ, তাৰ বাবে সঁচাকৈ মই নিজকে বৰ ধন্য মানিছোঁ। এই 2023 বৰ্ষতেই নহয়, বিভিন্ন সময়ত এই মহাবিদ্যালয়লৈ তথা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়লৈ মই বিভিন্ন সময়ত আহিছোঁ আৰু ইয়াৰ যিসকল প্ৰবক্তা তেখেতসকলৰ লগত মোৰ এটা আন্তৰিকতা আছে, প্ৰত্যেককৈ মোৰ নিজৰ ভাতৃ ভগ্নীৰ নিচিনাকৈ মই ভাবোঁ। গতিকে এই মহাবিদ্যালয়লৈ আহি মোক সঁচাকৈ ভাল লাগে। মই সিদিনা নিমন্ত্ৰণ কৰিবলৈ যাওঁতে মই দীপুলক কৈছোঁ আৰু প্ৰীতিকো কৈছোঁ যে এনেকৈ মোক চিঠি দি মাতিবলৈ নাহিলেও হ'ব, মোক কেৱল ফোন এটা কৰি ক'লেও মই কিন্তু সেই বিদ্যালয়লৈ যাম, কাৰণ তোমালোকৰ প্ৰতি মোৰ এটা বিশেষ মৰম আছে। মই অত্যন্ত ভাল পাওঁ তোমালোকক। গতিকে মোক জনালেই হ'ল, মই যাম। জয় জয়তে আজি এই পবিত্ৰ দিনৰ পবিত্ৰ ক্ষণত মোৰ অতি মৰমৰ
ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰী আমাৰ চামগুৰিৰ আশে পাশে থকা বিভিন্ন বিদ্যালয়ৰ পৰা ইয়ালৈ একাদশ শ্ৰেণীত নামভৰ্তি কৰিবলৈ আহিছা, বা চামগুৰিৰ আশে পাশে বিভিন্ন ঠাইৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে মাধ্যমিক পৰ্যায়ৰ শ্ৰেণীত নামভৰ্তি কৰিবলৈ আহিছা, এই 2023 বৰ্ষত নতুনকৈ অহা সমূহ ছাত্ৰ ছাত্ৰীক মই জয় জয়তে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে যিহেতু এই বিদ্যালয়খনৰ প্ৰবক্তা প্ৰমুখ্যে কৰ্মকৰ্তাসকল সকলোৰে প্ৰতি মোৰ এটা গভীৰ আন্তৰিকতা আছে, আৰু বিদ্যালয়খনৰ লগত মই কায়িকভাৱে নহ'লেও আন্তৰিকভাৱে মই কিছু জড়িত হৈ আছোঁ বুলি মই নিজকে ভাবোঁ। গতিকে বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তা, অধ্যাপক অধ্যাপিকা সকলোৰে হৈ ময়ো তোমালোকক আজিৰ এই পবিত্ৰ দিনৰ পবিত্ৰ ক্ষণত আমাৰ এই মহাবিদ্যালয়লৈ তোমালোকক আদৰণি জনাইছোঁ। নৱাগতসকল, এটা কথা মন কৰিবা, তোমালোকক আদৰণি জনোৱাৰ অন্তৰালত আমাৰ হৃদয়ত, আমাৰ অন্তৰত বহুত কথা সোমাই থাকে। আজিৰ শিশু কিছুদিনৰ পাছত এজন উপযুক্ত নাগৰিক হ'ব। সেই শিশুটোৰ মাজতেই ভৱিষ্যত এখন বিশাল সংসাৰৰ বা বিশাল ৰাজ্যৰ ক্ষমতাবান একোজন ব্যক্তি তাৰ মাজতে সোমায়ো থাকে। তোমালোকৰ মাজত আজি তোমালোক শিশু হৈ আছা, পঢ়া শুনা কৰিছা, তোমালোকৰ মাজত তোমালোকৰ যি হৃদয়ত, তোমালোকৰ অন্তৰত যি সুপ্ত প্ৰতিভা আছে, এটা উপযুক্ত পৰিৱেশ যদি পায় আৰু সি যদি বিকশিত হৈ উঠে, তে আজি চামগুৰি কনিষ্ঠ মহাবিদ্যালয়ত পঢ়া ছাত্ৰ বা ছাত্ৰীয়ে কাইলৈ ভাৰতবৰ্ষত, অসমত বা পৃথিৱীৰ বিভিন্ন প্ৰান্তত তোমালোকে গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হ'বা। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি এই পবিত্ৰ দিনটোত তোমালোক সদৌতিলৈকে মই জয় জয়তে আহ্বান জনাব বিচাৰিছোঁ যে যিহেতু এই বিদ্যালয়লৈ তোমালোক আহিছা, তাৰ প্ৰথম তোমালোকৰ কৰ্তব্যটোৱেই হ'ব যে এই বিদ্যালয়খনক তোমালোকে আপোন ঘৰ বুলি ভাবি ল'ব লাগিব। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা তোমালোকে, মই আপোন ঘৰ বুলি কৈছোঁ। আপোন ঘৰ এইটো কাৰণে কৈছোঁ যে আমাৰ নিজৰ নিজৰ ঘৰখন, মোৰ ঘৰখন মোৰ কাৰণে আপোন ঘৰ, তোমাৰ ঘৰখন, তোমাৰ মা দেউতা থকা যিখন ঘৰ, সেইখন তোমালোকৰ কাৰণে আপোন ঘৰ। কিন্তু আমাৰ সকলোৰে আপোন ঘৰ এইখন, অৰ্থাৎ আমাৰ আপোন ঘৰ, অৰ্থাৎ যিখন ঘৰত আমি নিশা কটাওঁ, যিখন ঘৰত আমি জন্ম লৈছোঁ, যিখন ঘৰত খোৱা বোৱা কৰি থাকোঁ, যিখন ঘৰত ডাঙৰ দীঘল হৈছোঁ, যিখন ঘৰত মা দেউতাৰ সমন্বিতে আমি নিবাস কৰিছোঁ, সেই ঘৰখনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমাৰ প্ৰতিজন ঘৰৰ সদস্যৰে দায়িত্ব আৰু কৰ্তব্য আছে। ঠিক তেনেকৈ আমি আমাৰ এই মহাবিদ্যালয়খনক যদি আমাৰ আপোন ঘৰ বুলি ভাবি ল'ব পাৰোঁ, আপোন ঘৰ বুলি ভাবি লওঁ, তেতিয়াহ'লে আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়খনৰ সৰ্বাংগীন উন্নতি কল্পে নিজৰ ঘৰখনৰ কাৰণে কৰণীয় যিমানখিনি কৰ্তব্য আছে, ঠিক সম পৰ্যায়ৰ কৰ্তব্যও আমি ইয়াত পালন কৰিব লাগিব। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আমাৰ এই বিদ্যালয়খনত নিজৰ আপোন ঘৰ বুলি প্ৰথমতে ভাবি ল'বলৈ চেষ্টা কৰিবা। আজিৰ তাৰিখলৈকে যদি কোনোবাই ভবাও নাছিলা, তেতিয়াহ'লে মই তোমালোকক আহ্বান জনাইছোঁ, তোমালোকে এই মহাবিদ্যালয়খনক আপোন ঘৰ বুলি ভাবি লোৱা। এইকাৰণেই মই আকৌ দুনাই কৈছোঁ, যাতে নিজৰ বিদ্যালয়খন, নিজৰ আপোন ঘৰখনৰ কাৰণে যিমানখিনি কৰণীয় আমাৰ কৰ্তব্য থাকে, সেই একেখিনি কৰ্তব্য আমি আমাৰ এই বিদ্যালয়খনৰ কাৰণেও যাতে আমি কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, এটা কথা মন কৰিবা, তোমালোক বিদ্যালয়লৈ আহিছা, আমাৰ বহুত আশা, আমাৰ বিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, অধ্যাপক অধ্যাপিকা বা প্ৰবক্তা যিসকল আছে, আমি যি বুলিয়ে নকওঁ, শিক্ষক বুলিয়ে কওঁ বা প্ৰবক্তা বুলিয়ে কওঁ, অধ্যাপক অধ্যাপিকা বুলিয়ে কওঁ, যিমানেই নহওক তেখেতসকল গুৰু। সেই গুৰুসকলৰ তেওঁলোকে দিনৰ পিছত দিন ধৰি, বছৰৰ পিছত বছৰ ধৰি তোমালোকক যি
শিক্ষা প্ৰদান কৰে তাত কিন্তু তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ একো নাই তোমালোকে কথাটো ভালকৈ মন দিবা তোমালোক বিদ্যালয়লৈ আহিছা ছাৰ বাইদেউসকলে অধ্যাপক অধ্যাপিকাসকলে নানান কষ্ট কৰি পঢ়া শুনা কৰি তোমালোকক বিষয়বস্তুৰ প্ৰকৃত জ্ঞান দিবৰ বাবে যৎপৰোনাস্তি চেষ্টা অক্ষুণ্ণ ৰাখিছে কিন্তু তাৰ বিনিময়ত তোমালোকৰ পৰা শিক্ষক শিক্ষয়িত্ৰী বা অধ্যাপক অধ্যাপিকাসকলে একো বিচৰা নাই তোমালোকে একো দিব নালাগে কিন্তু তোমালোকে এটা কথা জানা যে গুৰুৱে যিখিনি কাম কৰি দিলে যিখিনি তোমালোকক দান দিলে গুৰুৰো ঠিক তেনেকৈ প্ৰতিদান তোমালোকে দিব লাগিব আমাক গুৰুসকলে যি দান দিছিলে গুৰুৰ প্ৰতিদান আমিও দিব লাগিব তেনেকুৱা কাহিনী তোমালোকে নিশ্চয় পাইছা একলব্যৰ কাহিনী শুনিছা দ্ৰোণাচাৰ্যৰ প্ৰতিমা স্থাপন কৰি দ্ৰোণাচাৰ্যকে গুৰু হেন মানি তেওঁ বিদ্যা শিক্ষা কি কৰিছিল অভ্যাস কৰিছিল আৰু তাতেই তেওঁ পৰিণত হৈছিল পৰিপূৰ্ণ হৈছিল কিন্তু মন কৰিবা দ্ৰোণাচাৰ্যই কিন্তু তেওঁক শিষ্যত্ব প্ৰদান কৰা নাছিল তথাপিও দ্ৰোণাচাৰ্যকে গুৰু হেন মানি তেওঁ দ্ৰোণাচাৰ্যৰ প্ৰতিমা প্ৰতিষ্ঠা কৰি লৈ তাকেই তেওঁ গুৰু হেন মানি শিক্ষা অভ্যাস কৰিছিল আৰু তাতে তেওঁ পূৰ্ণ হৈছিল তাতে তেওঁ পৰিপূৰ্ণ হৈছিল পৰিপূৰ্ণ হোৱাৰ পাছত দ্ৰোণাচাৰ্যই ভাল কৰক বা বেয়া কৰক দ্ৰোণাচাৰ্যই যেতিয়া তেওঁ গুৰু দক্ষিণা বিচাৰিলে কি বিচাৰিলে আঙুলি এটা নহয়নে বুঢ়া আঙুলিটো তেওঁ কিন্তু বিনা দ্বিধাৰে সেই আঙুলিটো দ্ৰোণাচাৰ্যক অৰ্পণ কৰিলে এইটো হ'ল গুৰু দক্ষিণা কিন্তু এতিয়া আজিৰ গুৰুসকলে আজিৰ শিক্ষাগুৰুসকলে অধ্যাপক অধ্যাপিকাসকলে তেনেধৰণৰ গুৰু দক্ষিণা তোমালোকৰ পৰা নিবিচাৰে কিন্তু তথাপিও শিক্ষাগুৰুসকলৰ হৃদয়ত তোমালোকৰ পৰা এটা দক্ষিণা পাবলৈ সদায় কামনা কৰে আৰু সেই দক্ষিণাটো কি তোমালোকক যি শিক্ষা দিলে সেই শিক্ষাৰ যি বিষয়ত তোমালোকক শিক্ষা প্ৰদান কৰিলে সেই বিষয়বিলাকত যেতিয়া বহু নম্বৰ তোমালোকে আহৰণ কৰি সেই বিষয়বিলাকত তোমালোকে একোজন পাৰদৰ্শী ব্যক্তি হিচাপে যেতিয়া সমাজত পৰিগণিত হ'বলৈ সক্ষম হ'বা সেইটোৱেই ছাৰ বাইদেউসকলৰ কাৰণে অধ্যাপক অধ্যাপিকাসকলৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে তোমালোকৰ পৰা পাবলগীয়া প্ৰকৃত গুৰু দক্ষিণা অংক বিভাগৰ ছাৰজনে অংক শিকাইছে তোমালোক 50 জন ছাত্ৰ ছাত্ৰী আছা 50 জন ছাত্ৰ ছাত্ৰীয়ে যদি শিক্ষান্ত পৰীক্ষাত অংক বিষয়ত 50 জন ছাত্ৰ ছাত্ৰীয়ে অংকত লেটাৰ পায় তে শিক্ষাগুৰুজনে আৰু তোমালোকৰ পৰা বেলেগ দক্ষিণা পাবলগীয়া থাকিল জানো নাই তেখেতৰ হৃদয় ইমানেই বেছি আনন্দিত হ'ল যাৰ কাৰণে এটা আঙুলি কাটি দিব নালাগে সোণৰ গহনা আনি দিব নালাগে একো দিব নালাগে তোমালোকে যিটো সফলতা অৰ্জন কৰি সমাজলৈ যিটো বা বিদ্যালয়লৈ যিটো গৌৰৱ কঢ়িয়াই আনিলা সেই নিৰ্দিষ্ট বিষয়ৰ শিক্ষকজন অধ্যাপকজন বা অধ্যাপিকাগৰাকী পাবলগীয়া তোমালোকৰ পৰা পাবলগীয়া যিটো গুৰু দক্ষিণা যিটো দান সেই দানটো তোমালোকৰ দিয়া হৈ গ'ল গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিহেতু এই বিদ্যালয়লৈ আহিছা এই বিদ্যালয়লৈ আহি এই বিদ্যালয়ত জয়তে তোমালোকক শিক্ষা প্ৰদান কৰা শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু এই বিদ্যালয়ৰ লগত জড়িত হৈ থকা সমূহ ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধা ভক্তি আন্তৰিকতা ৰক্ষা কৰিবা আৰু নীৰৱে অধ্যয়নত ব্ৰতি থাকিবা যাতে প্ৰতিটো বিষয়বস্তু অনুধাৱন কৰি চূড়ান্ত পৰীক্ষাত শুভ ফল প্ৰদান কৰি বিদ্যালয়লৈ তোমালোকে গৌৰৱ কঢ়িয়াই আনা আৰু তেনেধৰণে কৰিব পাৰিলে
তোমালোকে বিভিন্ন বিষয়ৰ শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকাসকলক দিবলগীয়া যিটো তোমালোকৰ গুৰু দক্ষিণা সেই গুৰু দক্ষিণা দিয়াটো সম্পূৰ্ণ হৈ যাব ছাত্ৰ ছাত্ৰীসকল এটা কথা মন কৰিবা মই এইখিনিতে এটা সৰু গল্প সৰু অকমানিকা গল্প এটা ক'ব বিচাৰিছোঁ অকমানিকা গল্প এইটো আগতে মই কেতিয়াবা সভাত কৈছিলোঁ যদিও মই পাহৰিছোঁ আৰু কৈছোঁ যদি বাৰু তোমালোকে শুনা নাই বেলেগে হয়তো শুনিছিলে আৰু যদি নাই কোৱা তেতিয়াহ'লে মই নতুনকৈ ক'ব বিচাৰিছোঁ মহাকবি কালিদাসৰ দিনৰ এটা গল্প সৰু গল্প এটা মহাকবি কালিদাসে তেওঁ উজ্জয়িনী দেশৰ ৰজাৰ ৰাজপুত্ৰক শিক্ষা দিছিল অৰ্থাৎ তেওঁ ঘৰুৱা শিক্ষক আছিল ঘৰুৱা শিক্ষক বুজি পোৱা নহয় টিউটৰ বুলি যে কয় হোম টিউটৰ ঘৰুৱা শিক্ষক আছিল তেওঁ এই মহাকবি কালিদাসে যিজন ৰাজপুত্ৰক শিক্ষা দিয়ে ৰাজপুত্ৰজনক শিক্ষা দিয়ে সেই ৰাজপুত্ৰজনক বিভিন্ন বিষয়ৰ শিক্ষা প্ৰদান কৰে কিন্তু ল'ৰা ছোৱালীবিলাক এনেও চঞ্চল তোমালোকৰো চঞ্চল হয়নে নহয় এতিয়া ধৰা মই কথা কৈ আছোঁ বা ইয়াৰ আগতে তোমালোকক ডিপুল ছাৰে কৈও গ'ল যে তোমালোকক হুলস্থুল নকৰিবা অকণমান সময় তোমালোকে নীৰৱে থাকিলা তাৰপিছত আকৌ মাজে মাজে তোমালোকৰ কথা বতৰা আৰম্ভ হৈ গ'ল এতিয়া কোনে কি বাহিৰৰ পৰা মেচিন আনিছে কি কি গীত হ'ব ইয়াৰ পিছত কেনেকৈ গান গাব কেনেকৈ নাচিব এইবিলাক কথা তোমালোকে আলোচনা কৰিবলৈ আৰম্ভ কৰি দিলা হয়নে নহয় বাৰু সেইটো বাৰু হয়েই সেইটো স্বাভাৱিক কথা তোমালোকৰ বয়সেই সেইটো ৰাজকুমাৰজনো ঠিক তেনেকুৱাই ধৰণৰ চঞ্চল গতিকে পঢ়া শুনাত বৰ বিশেষ মনোযোগ নিদিয়ে বিভিন্ন বিষয় পঢ়াই থাকে আৰু পঢ়োৱাৰ পাছত যেতিয়া সেই বিষয়বস্তুৰ সম্যক জ্ঞান কি হৈছে জানিবৰ বাবে যেতিয়া কালিদাসে প্ৰশ্ন কৰে তাৰ উত্তৰ কিন্তু ৰাজকুমাৰে দিব নোৱাৰে উপায়ন্তৰ হয় কালিদাসে তেওঁক এটা পৰামৰ্শ দিলে তেওঁ ক'লে যে পথ পুত্ৰ সদা নিত্যম অক্ষৰম হৃদয়ে কুৰু স্বদেশে পূজ্যতে ৰাজা বিদ্যান সৰ্বত্ৰ পূজ্যতে পথ পুত্ৰ সদা নিত্যম হে পুত্ৰ মানে ৰাজকুমাৰক পুত্ৰ বুলি সম্বোধন কৰিছে যে হে পুত্ৰ পথ মানে পঢ়া পথ পুত্ৰ সদা নিত্যম 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 মানে নিত্য সদায় হে পুত্ৰ তুমি সদায় পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰা সদায় পঢ়া এদিনেও নেৰিবা সদায় তুমি পঢ়া পথ পুত্ৰ সদা নিত্যম অক্ষৰম হৃদয়ে কুৰু যিবিলাক তোমাক বিষয় শিকোৱা হৈছে সেই বিষয়বস্তুবিলাক তুমি হৃদয়ংগম কৰা এইটো বৰ দুটা ডাঙৰ কথা আছে পঢ়া মানে কেৱল পঢ়ি লৈ গ'লেই নহ'ব ছাৰ বাইদেউসকলে তোমালোকক পঢ়াই আছে তোমালোকে পঢ়ি শুনাই দিছা সেয়ে নহয় ছাৰ বাইদেউসকলে তোমালোকক কি পঢ়াইছে তাক হৃদয়ংগম কৰিব লাগিব হৃদয়েৰে তোমালোকে অনুধাৱন কৰিব লাগিব বিভিন্ন বিষয়বোৰ কেনেকৈ তোমালোকক শিকাইছে নিৰঞ্জন ছাৰে কেনেকৈ শিকাইছে বা প্ৰীতি বাইদেৱে কেনেকৈ শিকাইছে বিভিন্ন ছাৰ বাইদেউসকলে তোমালোকক কেনেকৈ শিক্ষা দিছে কি বিষয়বস্তুবিলাকৰ ওপৰত তোমালোকক দিয়া হৈছে এই গোটেই কথাবিলাক তঞ্চ কৰি তোমালোকে অধ্যয়ন কৰিব লাগিব আৰু লগতে হৃদয়ংগম কৰিব লাগিব যিটো মহাকবি কালিদাসে সেই ৰাজকুমাৰজনক পৰামৰ্শ দিছিল অক্ষৰম হৃদয়ে কুৰু তাৰপিছত কৈছে স্বদেশে পূজ্যতে ৰাজা বিদ্যান সৰ্বত্ৰ পূজ্যতে তেওঁ যিহেতু ৰাজকুমাৰ গতিকে সেই ৰাজকুমাৰ এটা কথা মন কৰিবা স্বদেশে পূজ্যতে ৰাজা অৰ্থাৎ ৰজাই নিজৰ দেশতে কি হয় সন্মান পায় কথাটো সঁচা ৰজাক যিখন দেশৰ তেওঁ ৰজা সেই ৰজাজনক সেইখন দেশৰ প্ৰজাসকলেহে ৰজা বুলি মান্যতা দিব ক'ৰবালৈ ফুৰিবলৈ গ'লে যেনেকৈ এতিয়া আমাৰ অসমলৈ সদ্যহতে আৰু এজন ৰজা আহিছে ভূটানৰ পৰা আহিছেনে নাই ভূটানৰ ৰজা এজন আহিছেনে নাই অসমলৈ আহিছে গুৱাহাটীত আহিছে কাজিৰঙালৈ গৈছে হয়নে সেই ৰজাজন কিন্তু ভূটানৰ ৰজা অসমৰ ৰজা নহয় তেওঁ অসমৰ প্ৰজাসকলে তেওঁক জানে এজন ভূটানৰ ৰজা বুলিয়ে জানে কিন্তু অসমৰ ৰজা বুলি তেওঁক নাজানে এতেকে ভূটানৰ ৰজাজনে ভূটানৰ ৰাজ্যত ৰাজকীয় যিটো মৰ্যাদা পাব প্ৰজাসকলে তেওঁক ৰজা হিচাপে যিটো মান্যতা দিব অসমৰ মানুহে তেওঁক সেইটো মান্যতা দিছে জানো নিদিয়ে
তাৰ কাৰণ তেওঁ অসমৰ ৰজা নহয়। এইকাৰণে কালিদাসে কৈছে যে স্বদেশে পূজ্যতে ৰাজা বিদ্যান সৰ্বত্ৰ পূজ্যতে, যে ৰজা কিন্তু নিজৰ দেশতহে সন্মান পায়, কিন্তু যিজন বিদ্যান, যিজন মহান পণ্ডিত, তেওঁ কিন্তু বিশ্বৰ সকলোতেই আদৰণীয় হয়। হয়নে নহয় কথাটো বাৰু? আজি ধৰা ইংৰাজী বিষয়ত বাৰ্নাৰ্ডছৰ কিতাপ তোমালোকে পঢ়িছা, শ্বেক্সপিয়াৰৰ কথা পঢ়িছা, কিটছৰ কবিতা পঢ়ি তোমালোকে পঢ়িছা। আমাৰ ঠিক মহাপুৰুষসকলৰ যিখিনি লিখনি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি কীৰ্তন ঘোষা ইতিমধ্যে ইংৰাজীতো অনুবাদ হৈ গ'ল। পৃথিৱীৰ বিভিন্ন প্ৰান্তত তেখেতৰ ৰচনাৰ আজি পঢ়িবলৈ মানুহ সুবিধা পাইছে। মহাকবি কালিদাসৰ বিভিন্ন ধৰণৰ গ্ৰন্থ, জাৰ্মান আদি মহান মহান যিবিলাক দেশ আছে, সেই দেশত সেই সংস্কৃত ভাষাত তেওঁলোকৰ গ্ৰন্থসমূহ চলি আছে, বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে, হয়নে? আমাৰ ভাৰতবৰ্ষৰ সাহিত্যত নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰ, তেওঁৰ কবিতা পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুদিত হৈ গৈছে। কিন্তু বুৰঞ্জীত আমি বিভিন্ন ৰজাসকলৰ কথা পঢ়িবলৈ আমি পাইছোঁ। সেই ৰজাসকলক তেওঁলোকৰ কিমান মানুহে আদৰিছে নাই, কিন্তু মহান পণ্ডিতসকলক সকলোৱে আদৰে। আদৰে নাদাৰে? আদৰে। গতিকে মহাকবি কালিদাসে যিটো ক'লে যে স্বদেশে পূজ্যতে ৰাজা বিদ্যান সৰ্বত্ৰ পূজ্যতে, অৰ্থাৎ ৰজা হ'লে তুমি নিজৰ ঘৰতেহে, নিজৰ ৰাজ্যতেহে তুমি সন্মান পাবা, কিন্তু বিদ্যান হ'লে বিশ্বত তুমি আদৰণি হ'বা, বিশ্বৰ সকলো মানুহে তোমাক আদৰণি জনাব। গতিকে মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই সৰু কাহিনীটোৰ জৰিয়তে তোমালোকলৈ মই এটা বাৰ্তা প্ৰদান কৰিব বিচাৰোঁ। কাৰোবাৰ ধন আছে, দৌলত আছে, ঐশ্বৰ্য বিভূতি আছে, সেইবিলাক কিন্তু চব নহয়। তুমি ধৰি লোৱা বহু লাখ টকাৰ গাড়ীখন দৌৰাই গৈছা, বিশাল এটা ডাঙৰ ঘৰ দুৱাৰত তুমি নিবাস কৰিছা, ঘৰ দুৱাৰ ঐশ্বৰ্য বিভূতি তোমাৰ পৰিপূৰ্ণ হৈ আছে, কিন্তু সেইবোৰ ক্ষণস্থায়ী। ৰজাৰ ৰাজসম্ভাৰ ঢেৰ আছে, কিন্তু মহাকবি কালিদাসে যিটো কথা ক'লে যে পণ্ডিতজন বিশ্ববৰেণ্য হৈ যায়, বিশ্বই তেওঁক আদৰণ জনায়, কিন্তু ৰজাজন নহয়। ৰজা হোৱাৰ সময়তে প্ৰজাই মানিলে, ৰজা মৰি গ'ল, প্ৰজাও বাদ দি দিলে। কিন্তু পণ্ডিতজন তেনেকুৱা নহয়, বিদ্যা শিক্ষাৰে পৰিপূৰ্ণ হৈ থকা ব্যক্তিজন কিন্তু তেনেকুৱা নহয়, য'তেই যায় ত'তেই তেওঁ আদৰণীয় হৈ পৰে। গতিকে তোমালোকক মই এটা কথা ক'ব বিচাৰিছোঁ, ধন দৌলত ঐশ্বৰ্য বিভূতি তোমালোকৰ যিমানেই নাথাকক কিয়, যদি বিদ্যাবিহীন পশু, অৰ্থাৎ বিদ্যাবিহীন যদি তোমালোকে হ'লা, বিদ্যা যদি তোমালোকৰ নাথাকে, তেতিয়াহ'লে আমি মানুহবোৰ কেনেকুৱা হৈ যাম, পশুৰ তুল্য হৈ যাম, পশুৰ নিচিনা। এই কথাটো কিন্তু মন কৰিবা। গতিকে আমি সকলোৱে বিদ্যালয়লৈ আহিছোঁ, মহাবিদ্যালয়লৈ আহিছোঁ। এই বিদ্যা মন্দিৰত আমাৰ প্ৰথম কৰ্মটোৱেই হ'ব যে যিহেতু আমি বিদ্যা মন্দিৰলৈ আহিছোঁ, আমাৰ উদ্দেশ্যটো হ'ল এই মন্দিৰত আমি কি কৰিব লাগিব, বিদ্যা আহৰণ কৰিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই পুনৰবাৰ তোমালোকলৈ আহ্বান জনাইছোঁ, তোমালোকে এই বিদ্যালয়ত ছাৰ বাইদেউসকলৰ লগত সততে মিলিত হৈ একাগ্ৰচিত্তেৰে অধ্যয়নত ব্ৰতী হ'বা, যাতে প্ৰতিটো বিষয় তোমালোকে হৃদয়ংগম কৰিব পাৰা। আৰু ইয়াৰ আমাৰ এই বিদ্যালয়ৰ পৰা চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি আমাৰ অঞ্চললৈ যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ বাবে তোমালোকে প্ৰচেষ্টা এতিয়াৰ পৰাই আৰম্ভ কৰিবা। যি কি নহওক, বৰ দীঘলীয়া মই ভাষণ দিব খোজা নাই, আৰু যথেষ্টখিনি কথা ক'বলগীয়া আছিলে, ওলাই আহিছিলে বাৰু। মই বৰ বিশেষ দীঘলীয়া নকৰোঁ, কাৰণ সময় যথেষ্ট হৈছে, 12টা বাজিলেই, আৰু বহুকেইজন ব্যক্তিয়ে তোমালোকক যথেষ্ট গঠনমূলক কথা ক'ব। মই পুনৰবাৰ তোমালোকক একাগ্ৰচিত্তেৰে অধ্যয়নত ব্ৰতী হ'ব বুলি আশা ৰাখিছোঁ। ছাৰ বাইদেউসকলৰ প্ৰতি সদায় ভক্তি হৃদয়ত ৰাখিবা, শ্ৰদ্ধা ভক্তিৰ মাধ্যমেৰে অধ্যয়নত ব্ৰতী হ'বা। নিশ্চয় ভগৱানে তোমালোকক মংগল কৰিব, আৰু তোমালোকৰ সততাই, তোমালোকৰ অধ্যয়নে আমাৰ বিদ্যালয়লৈ
গৌৰৱ কঢ়িয়াই আনিব তাৰ বাবে তোমালোকৰ সদৌতিৰে হৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ পুনৰবাৰ তোমালোকলৈ শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ সময়ে তোমালোকে অৰ্থাৎ আমিও আমাৰ শিক্ষাগুৰু তথা চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন সুশিক্ষক আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডাঙৰীয়াই আজি নৱাগতসকলক উদ্দেশ্য কৰিয়েই যিখিনি উপদেশমূলক ব্যাখ্যা বক্তব্য ৰাখিলে তোমালোক যথেষ্টই উপকৃত হ'বা আৰু সেইসকলৰ উপদেশসমূহ তোমালোকে মানি চলিবা গতিকে তেখেত হৈছে জ্ঞানৰ ভাণ্ডাৰ গতিকে তোমালোকক সেইখিনি উপদেশ দিছে গতিকে তোমালোকেও তেনেকুৱা উপদেশখিনি লৈ তোমালোকেও নিজৰ জীৱনত আগবাঢ়ি যোৱাৰ এটা পথ আৰু উপদেশমূলক ব্যাখ্যা তোমালোকক দাঙি ধৰিছে আমি উপকৃত হৈছোঁ শিক্ষক শিক্ষয়িত্ৰীসকলো উপকৃত হৈছে গতিকে আমি মহন্ত ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জনাইছোঁ তেখেতে এইদৰে আৰু আমাৰ সমাজক উপদেশমূলক কথাৰে বক্তব্যৰে আগুৱাই লৈ যাব বাটপতীয়া হ'ব গতিকে আমি সেয়া আশা কামনা কৰি আমি তেখেতক পুনৰবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি তোমালোকৰ উদ্দেশ্যে যিখিনি ভাষণ ৰাখিলে আমি সঁচাই কৃতাৰ্থ মানিছোঁ গতিকে আমি আৰু অলপ শুনিবলৈ আমি আশাহে কৰিছিলোঁ কিন্তু মই কওঁতে তেখেতে বোধহয় গুৰুত্ব নিদিলে গতিকে তেখেতে অক্ষয় ভাণ্ডাৰৰ পৰা আৰু যথেষ্ট ক'বই পাৰিলেহেঁতেন কিন্তু যি নহওক সামৰিলে গতিকে তেখেতলৈ আমি পুনৰ আগন্তুক বৰ্ষবিলাকত এনেধৰণে লগ পোৱাৰ আশা কামনা কৰি তেখেতৰ সুস্বাস্থ্য কামনা কৰি আৰু তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এতিয়া আমাৰ মাজত আহি উপস্থিত হৈছে আমন্ত্ৰিত অতিথি আমাৰ খলিহামাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনামুল হক ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি ইয়াৰ পিছত তেখেতে ভাষণ ৰাখিব তাৰ আগে আগে মই অধ্যক্ষক তেওঁক এটা সম্বোধনাৰ ব্যৱস্থা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ তেখেতক মঞ্চত আহি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু চেলেঙেৰে সম্বৰ্ধনা জনাব আমাৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী আফচানাই ইয়াৰ পিছতেই আমাৰ মাজত আহি গাঙলুৰ সমাজকৰ্মী আমিনুল খান তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ ছাত্ৰীক অনুৰোধ জনালোঁ এতিয়া সভাপতি ডাঙৰীয়াক কাৰ্যসূচীভাগ আগুৱাই লৈ যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ খলিহামাৰী জাতীয় বিদ্যালয় অৰ্থাৎ অধ্যয়ন একাডেমীৰ অধ্যক্ষ ইনামুল হক ডাঙৰীয়া আমাৰ লগত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিছে তেখেতক আমি ছাত্ৰ ছাত্ৰীসকলক এই নৱাগতসকলক উদ্দেশ্যি দুই এষাৰ বক্তব্য ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ